হাই মই ডক্টৰ জেছমিন আহমেদ লস্কৰ মই এজন পেডিয়াট্ৰিচিয়ান হাৰতি হস্পিটেল নলবাৰীত কাম কৰি আছোঁ আজি যেহেতু এটা গৰমৰ বতৰ চলি আছে আৰু বাহিৰত বহুত বেছি গৰম তাৰ কাৰণে আমি ভাবিছোঁ যে আমি গৰমৰ ওপৰতে কি প্ৰিকশ্যন ল'ব লাগে বাচ্চাৰ কাৰণে আমি সেইটোৰ ওপৰতে কথা পাতিম তে যেহেতু ইমান গৰম চলি আছে সবচে ইম্পৰ্টেণ্ট যেটো পইণ্ট হ'ল গৰমত সেইটো হ'ল যে আমি বাচ্চাবিলাকক লাইট কাপোৰ পিন্ধাব লাগে ধৰক কটনৰ কাপোৰ লাইট ৱেইট মানে লাইট কালাৰ যেনেকৈ হোৱাইট ক্ৰীম এনেকৈ কালাৰ যিমান আপুনি ডাৰ্ক কালাৰৰ কাপোৰ পিন্ধাব বাচ্চাটোৰ সিমান বেছি গৰম ফিল কৰিব বাচ্চাটোৰ কাৰণে সিমান প্ৰব্লেম তাৰ কাৰণে যিমান পাৰে কটন আৰু হোৱাইট ইয়া হোৱাইটৰ লগত যিমান লাইট কালাৰ্ড হয় সেইটো বেটাৰ হয় এভয়েড কৰিব ডাৰ্ক কালাৰ ক্লথছ দেন ৰাতি হ'লে বাচ্চাটোৰ কাৰণে লাইট ফেন এটা নহ'লে কুলাৰ এটাৰ ব্যৱস্থা ৰাখিব ভাল ৰুমটো যিমান ভেন্টিলেটেড হৈ থাকিব সেইটো ইমান ভাল তে সেই গৰম দিনত আপুনি ৰাতি শুৱাৰ সময়ত বাচ্চাটোৰ কাৰণে যেনেকৈ এটা চিলিং ফেন ইয়া টেবুল ফেন ষ্টেণ্ড ফেন আৰু ৰুমটো প্ৰপাৰলি ভেন্টিলেটেড হয়নে নহয় সেইখিনি আপুনি চাব লাগিব থাৰ্ড পইণ্ট আমি যেটো ক'ব বিচাৰিছোঁ সেইটো হ'ল খুব বেছিকৈ দিনত পানী খুৱাব লাগিব ধৰক যি ধৰণৰ খুদা পানীয়ে হওক আমাৰ নৰ্মেল যেটো আমি পানী খাওঁ ঘৰত টেপ ৱাটাৰে হওক ফিল্টাৰ ৱাটাৰ হওক সেইটো ইয়া ধৰক কোনো জুচ অৰেঞ্জ জুচ মেংগো জুচ ইয়া জুচৰ বস্তু যেনে ৱাটাৰমেলন আছে আমাৰ তৰমুজ বুলি কওঁ সেইটো খুৱাব পাৰি তে যিমানখিনি পাৰি দিনত আমি পানীটো বেছিকৈ দিব লাগিব বাচ্চাটো যিমান বেছিকৈ পাৰা যায় আৰু ধৰক এটা সৰু বাচ্চা ধৰক 5-6 বছৰৰ যদি ল'ৰা ছোৱালী হয় মোটামুটি 1 লিটাৰ 1.5 লিটাৰ পানী ডেইলি খোৱাটো দৰকাৰী ইয়া ডাঙৰ যদি হয় 10-11 বছৰৰ হয় মোটামুটি 2-2.5 লিটাৰ পানী খোৱা দৰকাৰী সেইটো আপোনালোকে চাব লাগিব যদি স্কুল যায় আছে আপোনাৰ ল'ৰা ছোৱালী ইয়া বাচ্চা তেতিয়াহ'লে তাক স্কুলত 1 লিটাৰৰ এটা পানীৰ বটল ইয়া পানীৰ ব্যৱস্থাটো কৰি দিয়াটো দৰকাৰী লগত যদি আপুনি কিবা জুচ নহ'লে ORS কিবা এটা দি পঠাব পাৰে বেছি ভাল ইয়াৰ পিছত হ'ল দিনত স্পাইচি ফুডছ যেনেকৈ চিকেন হওক মটন হওক সেইবিলাক বস্তু গৰম দিনত যিমান পাৰে এভয়েড কৰিব যেতিয়া হট পেটাৰ চলে লাইট খানাটো ভাল হয় ধৰক দালি চব্জি ভাত আমাৰ যেটো নৰ্মেল আমি খাওঁ চব্জি দালি এনেকৈ মাছ মাংসটো গৰম দিনত এভয়েড কৰাটো বেটাৰ ষ্টিল দেন 100% এভয়েড কৰিব নালাগে অলপ হ'লেও খাব পাৰি বা যিমান পাৰি যেতিয়া আমাৰ টেম্পাৰেচাৰটো ধৰক 40+ হৈ যায় আমাৰ ইয়াতে সেইটো সময়ত আমি অলপ স্পাইচি ইয়া জাংক ফুড হওক ইয়া নন ভেজ হওক এভয়েড কৰাটো বেটাৰ ঠিক আছে প্লাছ হ'ল বাচ্চাৰ কাৰণে আৰু এটা প্ৰিকশ্যন ল'ব পাৰি দুপৰীয়া যদি এতিয়া সামাৰ ভেকেশ্যন চলি আছে বাচ্চাবিলাক ঘৰত আছে বাট সেইটো মুহূৰ্তত আমি এটা বস্তু খেয়াল ৰাখিব লাগিব সেইটো হ'ল দিনৰ যেটো গৰম যেতিয়া দুপৰীয়াৰ যেটো গৰম সেইটো যেনেকৈ এক্সপ'জাৰ নহয় সেইটো হ'লে বাচ্চাটোৰ কাৰণে বেয়া ধৰক দিনৰ 11টাৰ পৰা দুপৰীয়া 3টা-4টা লৈকে কিন্তু সেইটো টাইমত খুব বেছি ৰ'দৰ পোহৰো থাকে প্লাছ এটা আল্ট্ৰাভায়োলেট ৰে থাকে সেইটোও বহুত বেছি থাকে তে বাচ্চাক পাৰিলে দুপৰীয়াৰ সময়ত আমি সেই বস্তুটো এভয়েড কৰিব লাগিব যিমান পাৰে আপোনালোকে দুপৰীয়াৰ সেইটো টাইম এভয়েড কৰিব আৰু হ'ল বাচ্চা যেতিয়া বাহিৰত খেলিব যায় তাক বুজাই দিব লাগিব যে বেছি গৰম যদি লাগিছে তুমি গছৰ তলত আহি যাবা অলপ পানী খাবা শেডত থাকিবা শেডৰ যিকিনা খেল আছে দুপৰীয়া সাইডে সেইখিনি খেলিলে যেনে ইনডোৰ গেমছবিলাক অলপ আবেলি সাইডে লাগিলে ক্ৰিকেট ফুটবল সেইবিলাক খেলিব পাৰি বা দিনৰ এই দুপৰীয়াৰ যেটো মেইন গৰম সেইটো এভয়েড কৰাটো বেটাৰ বাকি আমিতো এইখিনি পইণ্টছ জানিলোঁ বাচ্চাটোৰ কাৰণে আৰু যদি বিশেষ আপোনাৰ বাচ্চাৰ কিবা বিশেষ অসুবিধা হয় ইয়া আৰু যদি এইটো বিষয়ত আপুনি কিবা জানিব খোজে মই ডক্টৰ জেছমিন আহমেদ লস্কৰ হাৰতি হস্পিটেলত 24/7 এভেইলেবল আছোঁ আৰু তলত দিয়া এইটো নাম্বাৰত আপুনি কণ্টেক্ট কৰিব পাৰে থেংক ইউ সুদক্ষ চিকিৎসক আৰু উন্নত মানৰ প্ৰযুক্তিৰ সৈতে হাৰতি হস্পিটেল নলবাৰী আপোনাৰ বাবে আপোনাৰ লগত